কংগ্ৰেছ এতিয়া নিৰ্দিষ্ট এলেকাত দৃশ্যমান, নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত দেখা পোৱা যায় কংগ্ৰেছক, আৰু নিৰ্দিষ্ট কিছু সম্প্ৰদায়ৰ মাজত কংগ্ৰেছক দেখা পোৱা যায়। গতিকে কংগ্ৰেছৰ খিলঞ্জীয়া মানুহৰ প্ৰতি কোনো শ্ৰদ্ধা নাই, খিলঞ্জীয়া মানুহৰ প্ৰতি তেওঁলোকৰ কোনো আৱেগ নাই, খিলঞ্জীয়াৰ সংস্কৃতি, খিলঞ্জীয়াৰ সভ্যতাৰ প্ৰতি তেওঁলোকৰ কোনো সংবেদনশীলতা নাই। তেওঁলোকে খালি আমি এটা মিয়া শব্দ উচ্চাৰণ কৰাৰ লগে লগে তেওঁলোকৰ গাত লাগে। গতিকে তেওঁলোকৰ এনেধৰণৰ এটা পৰিৱেশ হৈছে যে কংগ্ৰেছ যেন এটা মুদ্ৰা, এটা পিঠি আনটো পিঠি মিয়া, এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি কংগ্ৰেছ আৰু মিয়া এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি সদৃশ হৈছে। তেওঁলোকে অলপ লাজ পায় একচুৱেলি কথাটো ক'লে। কংগ্ৰেছ এতিয়া নিৰ্দিষ্ট এলেকাত দৃশ্যমান, নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত দেখা পোৱা যায় কংগ্ৰেছক, আৰু নিৰ্দিষ্ট কিছু সম্প্ৰদায়ৰ মাজত কংগ্ৰেছক দেখা পোৱা যায়। গতিকে কংগ্ৰেছৰ খিলঞ্জীয়া মানুহৰ প্ৰতি কোনো শ্ৰদ্ধা নাই, খিলঞ্জীয়া মানুহৰ প্ৰতি তেওঁলোকৰ কোনো আৱেগ নাই, খিলঞ্জীয়াৰ সংস্কৃতি, খিলঞ্জীয়াৰ সভ্যতাৰ প্ৰতি তেওঁলোকৰ কোনো সংবেদনশীলতা নাই। তেওঁলোকে খালি আমি এটা মিয়া শব্দ উচ্চাৰণ কৰাৰ লগে লগে তেওঁলোকৰ গাত লাগে। গতিকে তেওঁলোকৰ এনেধৰণৰ এটা পৰিৱেশ হৈছে যে কংগ্ৰেছ যেন এটা মুদ্ৰা, এটা পিঠি আনটো পিঠি মিয়া, এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি কংগ্ৰেছ আৰু মিয়া এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি সদৃশ হৈছে। তেওঁলোকে অলপ লাজ পায় একচুৱেলি কথাটো ক'লে।